প্ৰভু এইজন আমাৰ গুৰুৰ গুৰু পৰম গুৰু পাতা কথা পাতা প্ৰভু আমাৰ ইজনাতই বা ক'ত স্নান গৃহত নেকি হ'ব বাহ আতৈ স্নান পৰ্ব হ'লনে হৈছে হৈছে এই হয়ে আৰু হ'লে আৰু প্ৰভু হৈছে আৰু হে প্ৰভু আজি গা ধুবলৈ মন নগ'ল গাইডক নধৰিবা আৰু কৃষ্ণ কৃষ্ণ বৰ ঠাণ্ডা বৰ ঠাণ্ডা বৰ চেঁচা দেই বৰ চেঁচা হৈছে প্ৰভু হৈছে হৈছে তোমাৰ নামটো কি বুলি কৈছে আপুনি কি সদায় চুৰিয়া পিন্ধি থাকে কৃষ্ণ নহয় মানে মই ঠিক তোমাৰ নামটো মনত পেলাব পৰা নাই আপোনাৰ গেষ্ট্ৰিক আছে নেকি মানে মা মছলা কমকে খায় নেকি কিয় সুধিলা তেনেহ'লে আমাৰ লগত একেলগে নাখায় কিয় আমাৰ ঘৰত কিন্তু মা মছলা ব্যৱহাৰ একেবাৰে কম সেইটো মই বুজি পাইছোঁ কিন্তু কি মই মানে তোমাক বুজাই ক'বলৈ অলপ অসুবিধা পাইছোঁ আমাৰ থকা খোৱা খোৱাৰ নিয়মবিলাক ঠিক এটা গতেৰে মানে বুৱতী নদীৰ দৰে বৈ আহে মোৰ কিন্তু বৰ বেয়া লাগিছে জানেনে কিয় মাংসৰ দুবিধ আইটেম ৰান্ধিবলৈ শিকিছিলোঁ কৃষ্ণ ভাল কথা কেনেকৈ ভাল হ'ব আপোনালোকক ৰান্ধি খুৱাবলৈ নাপালে মোৰ ক্ৰেডিটটো ক'ত থাকিল এদিন কিন্তু আপোনালোকক জ্বলা দি মাংস ৰান্ধি খুৱাম দেই কৃষ্ণ কৃষ্ণ বৰ ভাগৰ লাগিছে ভোকো লাগিছে পিছত কথা পাতিম তুমি বেয়া নোপোৱাতো নিশ্চয় পাম নাপাওঁ কিয় পাম ছোৱালীজনী প্ৰকৃততে যশোদানে ৰাধা তেওঁ যশোদা হৈ এখোজ এখোজকৈ লৌন চলক ধৰিবলৈ আহিছেনে মোহন বাহিৰ সুৰৰ আগত মতলীয়া হৈ আহিছে মই ক'ত আছো গকুলত নে বৃন্দাবনত তাও খিতা খিতি তাক তাও খিতা খিত রিদ্ধে তাও খিতা দৃধি নাক খিত তাও খিতা খিতি তাক তাও খিতা খিত রিদ্ধে তাও খিতা দৃধি না খিত ধ্যানিতা খিতি খিতি তা খিতি তাক ধিনা দৃধি নাক ধে খিত ধ্যানিতা খিতা খিতি তা খিতি তাক ধিনা দৃধি নাক ধে খিত আপোনালোক এতিয়া খুব নাহৰণি গাঁও তৰি তৰকাৰী শাক পাচলিৰ কথা একোকে চিন্তা কৰিব নালাগে গতিকে খুচিমতে ৰান্ধক খুচিমতে খাওক আৰু খুচিমতে মোৰ ছোৱালীজনীক নাচে গীতে পাকৈত কৰক সেই বুলিতো আহিছোৱেই এয়া সকলো তেৰাৰ কৃপা পিছে আপোনালোকৰ খোৱা বোৱা আমাৰ হ'ব গিনি লাগি আছে নহয় বাৰু ভাল আতৈ আপুনি লাগক দেই আতৈ আপোনাৰ ছাল খুজা মুঠি হ'লনে মই গা ধুই ধুতিৰ সাজ পিনি খোৱা বোৱা কৰিম হৈছে যদি বাঢ়ক ব্ৰহ্মাদি কৰি জীৱ জগত সিজন কলৈ গ'ল গা ধুবলৈ গৈছে কিয়
বস্তু অলপ আনিছিলোঁ কি বস্তু মাছৰ জোল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ নাখায় নেকি সিজনেতো এইবোৰৰ নামেই নুশুনে আপুনি জলকণ চেষ্টা কৰি চাব পাৰি এয়া লওক বাৰু শুনা আনক নকবা দেই ভাত বাঢ়িলে নে কৃষ্ণ ভাতৰ মুহুতি হ'ল যেতিয়া অলপ আৰামকে কৰি লওক বদেউ গোটেই জীৱন শুই বহি কিমান কটাব মানে মন কৰক মানৱ জীৱনত অৰ্ধেক সময় দেখোন চেতনা জৰাগ্ৰস্ত হাৰে থকা সময়খিনি অবাবত তাৰ মানে এতিয়া আপুনি কিয় আমি আপোনালোকৰ ঘৰলৈ এনেই আহিছিলোঁ মাজনী কওকগৈ আকৌ মইতো এতিয়াহে বুজিছোঁ তাইতো সাজুৱে হৈ আছে ৰ'ব তাইক মই কওঁগৈ উঠা মাজনী মোক দেখোন এওঁ সেৱা নকৰিলে তেতিয়াহ'লে মাজনী আজিৰ পৰা আমি গুৰু শিষ্য হিচাপে সাঙৰ খাই পৰিলো ঠিক কৈছে এই ভকতিৰ এনাজৰীৰে জগতখনক কটকটীয়াকৈ বান্ধি ৰাখিছে শংকৰ গুৰুৰ কৃষ্ণ ভকতি ঠিক এনেকুৱাই জয় জয় যাদৱ জয় ঋষি কেশৱ সৃষ্টি স্থিতি প্ৰলয় কাৰণ নাৰায়ণ ব্ৰহ্মা ৰূপে অৱতৰী সৃজন কৰন্ত হৰি বিষ্ণু ৰূপে কৰন্ত পালন ৰুদ্ৰ ৰূপ ধৰি হৰি প্ৰলয় সংহাৰ কৰি এক হৈয়া কৰন্ত শয়ন নাৰায়ণ সাধু সবত ত্ৰাণ কৰি অসুৰ বিনাশী হৰি ৰাখা সৃষ্টি বেদনাৰায়ণ ত্ৰাহিমা ত্ৰাহিমা ত্ৰাহিমা